बनाबा মাছ বইল বনাম কি দি बनाबा অলপ পাচলি দিম আলু বিলাহী স্কোৱাছ আৰু অকল আদা দিম মছলাৰ ভিতৰত নিমখ হালধিটো চাই লওঁ দহ মাছ আনিছোঁ তেল থকা মাছ একদম অমেগা 3 বহুত বেছি আছে নিউট্ৰিচিয়াছ সেইকাৰণে কচ মাছেৰে বনাম মইতো অকণমানো তেলৰ ব্যৱহাৰ নকৰোঁ বিলাহী আৰু জলকীয়া কেঁচা জলকীয়া দিছোঁ তাৰপাছত ইয়াত আদা খুন্দি থোৱা আছিলে এতিয়া আদাখিনি দিম অকল আদাহে দিবা আৰু বেলেগটো মছলা একো নিদিয়া স্কোৱাছ আৰু আলু মই বিলাহীৰ লগতে নিমখখিনি জোখত দি দিছোঁ একেলগে গতিকে এইখিনি এতিয়া অকণমান লৰাই লৈছোঁ তাৰপিছত ঢাকি দিম ঢাকনি মাৰি দিম এইখিনি নিজৰ পাচলিৰ যিহেতু অলপমান ৱাটাৰ কণ্টেণ্ট থাকে পানী থাকে সেইখিনি পানীতে নিজে নিজে লাহে লাহে সিজি থাকিব গতিকে মই জুইটো কমাই দি পেলাই মাৰি এনেকৈ 10 মিনিট তাৰপিছত বনাই চাম যে নিজৰ আধা সিজা হ'ব তাৰপিছত মাছখিনি দিম এয়া কি কচুখিনি অকণমান বইল কৰি পানী পেলাই এইখিনিও মিলাই দিম এতিয়া যদি অলপ বেছিকৈ ৰং বিচাৰি দিলে অকণমান হালধি দিব পাৰে আৰু নিদিলেও কোনো কথা নাই পাচলিখিনি সিজিলে আধা সিজা হ'লত মাছ দি পেলাই লৰাইছোঁ তাৰপিছত এতিয়া পানী দিয়ে দিম আৰু মাছৰ সেই গোন্ধটো অকণমান যোৱাৰ পাছতহে দিবা পানীটো আৰু নিজৰ জোখত দিলেই হ'ল ইয়াৰ কোনো হিচাপ নাই আন্দাজ মানুহ কিমান হয় সেইমতে এবাৰ মানুহ চাই আহি পেলাই আকৌ দি দিলে হৈ গ'ল আৰু মানুহ বেছি কাৰণে অলপ জোলটো বেছিয়ে কৰিছোঁ আৰু সিজিবলৈ অলপ সময় লাগিবতো পানীটো বেছিকৈ থৈ দিয়া আছে